যিদিনা আপুনি সিট পায় অর্থাৎ ট্রেনিং কৰিব সিট পায় সেইদিনা তো আপুনি বল্লে বল্লে হ'ব মোৰ দৰে মই হৈছিলো ভাই আরে বাবা এটা চাকৰি পাম বল্লে বল্লে নকম সো সেইদিনা মনটো এনেকুৱা লেভেলত ভাল লাগিছিল মই পাগলৰ পৰা যুগল হৈ গৈছো কিবা এটা বেলেগ ভাল লাগিছিল বেলেগ ফিল মানে এটলিষ্ট মানে কি কম এইটো মানে আনএক্সপ্লেইনেবল মানে এইটো মানে মানে হেৰি সো আপোনালোকৰো আহিব সেইটো দিন আপোনালোকো পাব সেইটো দিন ৰ'ব তাতে গ'লে মই এটা কথা কৈ লওঁ দেই কোনোবা এটা কমেণ্ট কৰিছিল মই এনো বহুত ধনী মানুহ মোক এনো চাই দুখীয়া মানুহ নালাগে চ' এইটো কথা কমেণ্ট শুনি মোৰ হাঁহি উঠিছে মই কওঁ যে ধনী মানুহ কিয় লাগে আমাৰ ঘৰটোক চাই হয়তো লাগে বাথৰুম চাথৰুম হয়তো টাইলছ খোৱাটো মানে টাইলছ লগোৱাটো চ' সেই হয়তো আৰু ঘৰ চৰো মানে 7টা ৰুমৰ বনোৱা গৈছেতো চ' সেইকাৰণে ভাবিছে চাগে বহুত ধনী মানুহ আৰে বাবা নহয় সেই হিচাপত নহয় যেতিয়া আমি মেট্ৰিকৰ টাইমত মোৰ যেতিয়া মেট্ৰিকৰ টাইমত ৰুম লগা হ'ল আগতেতো ঘৰ নাছিলে চ' কি হৈছিল আমাৰ মানে মই এতিয়া অকণমান মাতি আছিল চ' সেইখিনি মানে ভগাব দিগদাৰ হেৰি কৰিব দিগদাৰ চ' সেইকাৰণে খুৰাহঁতৰ লগত মিলি সেইখিনি মাটি চেল কৰি দিয়া হৈছিল আৰু তাৰে যিখিনি পইচা পাইছিলোঁ দেউতাই ঘৰটো বনাইছিল কাৰণ যিহেতু এক্সট্ৰাকৈ ৰুম লগা হৈ গ'ল ন আৰু প্ৰব্লেম হয় সদায়নো দৰ্জাত বেৰত কিমান থাকিম আৰু চ' সেনেকৈ ঘৰটো বনোৱা হৈছিল মোক নাভাবিব যে মই ইমান ধনী মানুহ মোৰ ঘৰটো যাই কিনে চ' সেইটো বাৰু যি নহওক এটা খুব ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ আজি সৰু থাম্বনেলত দেখি বুজি পাইছে যে VFH চিট পোৱাৰ পিছত মই অলৰেডি কালি ক'লোঁ যে এক্সামবিলাক কেনেকুৱা হয় ইংলিছ মিডিয়ামত হয় এক্সামবিলাক ছাবজেক্টবিলাক ক'লোঁ আজি কম পৰীক্ষা কেইটানো পৰীক্ষা হয় VFH চিট চাব এনে মেইন পৰীক্ষা হয় 3টা 9 মাহত 3টা পৰীক্ষা হয় অৰ্থাৎ 3 মাহৰ মূৰে মূৰে এটা এটা পৰীক্ষা হয় চ' প্ৰথম পৰীক্ষাটো আহিব সেইটো থাকিব 25 মাৰ্কছ ছেকেণ্ডত থাকিব 50 আৰু থাৰ্ডটোত থাকিব 70 এই 3টা এক্সাম হয় ঠিক আছে তাৰপিছত প্ৰথমত প্ৰেক্টিকেল নাহে ছেকেণ্ড টাৰ্ম বুলি কয় ছেকেণ্ড টাৰ্ম এক্সামত প্ৰেক্টিকেল থাকে এনাটমি এণ্ড ফিজিঅলজি আৰু থাকে আৰু গোটেইখিনি থাকে তাৰপিছত থাৰ্ড টাৰ্মতো থাকে থাৰ্ড টাৰ্মৰ এটা থাকে অনলি থাকে প্ৰেক্টিকেল বাকীবিলাক নাথাকে এনাটমি এণ্ড ফিজিঅলজিৰ থাকে লাষ্টত বাকী আৰু নাথাকে চ' যিদিনা চিট পায় সেইদিনা বল্লে বল্লে বেছি নকৰিব কাৰণ কিয় জানানে চাব এই VFH ট্ৰেইনিং চেণ্টাৰ অসমত 3টা আছে চ' এটা বাকী বৰাকতটো মই গম নাপাওঁ দেই বৰাকতটো নাজানিম বৰাকৰবিলাক ক'ত হয় চ' এটা হ'ল মানে আমাৰ চেনিকুঠিৰ আণ্ডাৰত চ' এটা হ'ল শিলচৰত আছে শিলচৰত এটা আছে মেইন একচুৱেলি শিলচৰত ঘুংগুৰ জেগাটোত হয় আৰু আগতে শিলচৰতে আছিল আগৰ যিখিনি VFH আছিল সকলোৱে শিলচৰতে VFH ট্ৰেইনিং লৈছিল এতিয়া কি হয় এক্সটেণ্ডেড কেম্পাছ কৰি দিছে 2টা এটা দিছে গোলাঘাটত দিছে আৰু এটা আছে ৰাণীত আৰু এই ৰাণীত চিট পাবলৈ বহুতে কিন্তু ৰাণীত পোৱা নাই মোৰ ওচৰৰে বহুতে ৰাণীত চিট পোৱা নাই কিয় জানানে এটা কথা কওক যেতিয়া আপুনি যদি ছাপ'জ গুৱাহাটীৰ আশে পাশে হয় আপুনি ৰিজাল্ট দিয়াৰ পিছদিনাই দৌৰিব শিলচৰত ঘুংগুৰত কাৰণ এডমিশ্যন ৰাণীত আছে 200টা চিট চ' এডমিশ্যন ল'ব লাগিব ঘুংগুৰ যদি 200টা চিট কমপ্লিটে হৈ যায় নেক্সট কেনেকৈ ল'ব আপোনাক চ' আপোনাক বেলেগ জেগাত দিব দূৰত সেইকাৰণে কৈছোঁ যে আপুনি গুৱাহাটীৰ যদি আশে পাশে হয় আপুনি ধৰক ৰাণীত লাগে আপুনি ডাইৰেক্ট শিলচৰত যাব শিলচৰত গৈ কিনে তাতে এডমিশ্যনটো ল'ব তেতিয়াহে চিট পাব ছাপ'জ এনেকৈ সকলোৱে ছাপ'জ মোৰ ঘৰৰ ওচৰত মানে 300 কেণ্ডিডেট আছে 300 কেণ্ডিডেট থাকিলে ছাপ'জ 200টা কি হ'ল শিলচৰৰ পৰা এডমিশ্যনটো লৈ আহিল ৰাণী ফিলাপ হ'ল ৰাণীত যিটো হেৰি আছে চ' এই বাকী 100টা কি কৰিব বাকী 100টা দূৰত দিব সিহঁতক চ' সেইকাৰণে ওচৰত লাগিলে সোনকালে যাব ৰিজাল্ট চিট পোৱাৰ পিছদিনাই বল্লে বল্লে কোনে থাকিব মিঠাই চিঠাই পিছত খুৱাব আগতে এডমিশ্যনটো লৈ আহিব চ' সেনেকৈ আৰু এটা মই কওঁ দেই যেতিয়া শিলচৰত যায় আপুনি জীৱনত বাছত নাযাব দেই হয়তো তাৰ পৰা ঘূৰি নাহিব পাৰে এনে বাছবিলাক হৈ থাকে এনে ভাই
আৰু টাৰ্ণিঙতে গাড্ডা যিকটা গাড্ডা সেই গাড্ডাত যদি আপুনি বাইলাক যদি বাছখন উল্টা পাল্টা হ'ল তাততো আপোনাৰ হাদ্দিও বিচাৰি নাপাব এনেকুৱা লেভেলৰ ৰাস্তা শিলচৰত যোৱা তো ট্ৰেইনত যাব খুব মস্তিকে যাব মোৰ ভুল হ'ল বাৰু মই একচুৱেলি যাব লাগিছিল হেৰিত কি বুলি কয় ট্ৰেইনত যাব লাগিছিল মই বাছত গৈছোঁ চ' সেইকাৰণে চ' এইটো এটা কথা এতিয়া আহোঁ হেৰি ক'লোঁ কেম্পাছৰ কথা ক'লোঁ এইটো কথা ক'লোঁ চ' এতিয়া আহোঁ যে বহুতে কিজানি এটা মনত হেৰি কৰি থাকে যে এক্সামত চাব পাৰিম নেকি আমি কোৱা কৈ কৰিব পাৰিম নেকি এইটো আশা জীৱনত নকৰিব এইটো আশা একদমেই নকৰিব বিশ্বাস কৰক হয়তো দুটা এটা গল মেলি চাব পাৰে কিন্তু কোৱা কাৰণ তাতে 3-4টামান থাকে আমাৰ ডিৰেক্টৰ ছাৰহঁতো থাকে মানে যিটো আমাৰ প্ৰিন্সিপাল তেখেতসকলো থাকে মানে তো সেই অৱস্থাত অসম্ভৱ কথা আপুনি চোৱা কৰা নিজে কৰিব লাগিব হয়তো আপুনি বুজি নাপায় মুখস্থ মাৰিব পাৰে মোৰ দৰে কিছুমান বস্তু বুজি নাপায় মুখস্থ কৰি লিখি থৈছোঁ আৰু এতিয়া কিন্তু মনত চনত নাই আৰু এইবিলাক কিবাকৈ মুখস্থ মূৰত সোমাই লৈছোঁ আৰু লিখিবলৈ চ' কিছুমান বস্তু সেনেকুৱা কৰিছিলোঁ উপায় নাই কি ক'ম আৰু মানে এতিয়া ফাৰ্মাকলজি যিটো ছাবজেক্ট আছে সেইটো মুখস্থ কৰিব লাগিব না এনাটমি ফিজিঅ'লজি সেইটো মুখস্থ কৰিব লাগিব যিবিলাক বন আছে আমাৰ আলনা ৰেডিয়াছ বিলাক পেটেলা চ' সেইবিলাক মানে মুখস্থ কৰিব লাগিব না চ' সেইটো কৈছোঁ চ' এতিয়া কথাটো চাওক কি বেছি পঢ়িব নালাগে চাপ'জ আপুনি দিন গধূলি টাইম 2 ঘণ্টা পঢ়িলে হৈ যায় চাফিচিয়েণ্ট মই এনেকৈ কৰিছিলোঁ গধূলি 2 ঘণ্টা উলিয়াই লৈছিলোঁ কিতাপখন তাৰপিছত আৰু এনেই মই যিহেতু ভাড়া ঘৰত আছিলোঁ তেতিয়া হোষ্টেলত থকা নাছিলোঁ তাৰপিছত এনেই বহি থাকোঁ অলপমান তাতে অলপমান ফুৰিলোঁ আড্ডা মাৰিলোঁ 2 ঘণ্টা পঢ়ি কিনে বা আড্ডা মাৰি কেতিয়াবা পঢ়োঁ বা কেতিয়াবা নপঢ়োঁ মানে সেনেকুৱা নাই আৰু চ' সেইটো কাৰণে আৰু আমাৰ বাৰু এটা প্ৰব্লেম আছিল কি আমাৰ কণ্টেক্সুৱেল পুস্তক কেইটামান আছিল কেইটামান নহয় মানে মেবি 450টা 181টা আছিল কণ্টেক্সুৱেল আৰু 269টা আছিল পাৰ্মানেণ্ট চ' সেইকাৰণে আমাৰ পঢ়াৰ পেচাটো অলপমান বেছি পৰিছিল কাৰণ ভাই পাৰ্মানেণ্ট পোষ্ট ল'ব লাগিব না গতিকে ভাল ৰিজাল্ট কৰিব লাগিব ভাল ৰিজাল্ট হ'লেহে আমাক পোষ্টটো পাৰ্মানেণ্ট কৰি দিব চ' এনেকুৱা এটা ভয় আছিল আমাৰ এতিয়া আপোনালোকৰ ভয় নাই গোটেইকেইটা পাৰ্মানেণ্টে তথাপিও ভালকৈ পঢ়িব মোক কৈছোঁ যে ভালকৈ পঢ়িব কিয় লাগে VFAত চ' সেইটো কথা আৰু গোটেইখিনি ইংলিছ মিডিয়ামত আহে আপোনালোকে মুখস্থ মাৰিব যদি বুজি নাপায় ইংলিছ মুখস্থ মাৰিব বাকী আৰু ক্লাছবিলাক কৰিব লাগিব 75% এটেণ্ডেঞ্চটো খুব মেণ্ডেটৰী দেই খুব মেণ্ডেটৰী আৰু যদি আপুনি ছাপ'জ কি বুলি কয় বহুত দিন একেৰাহে মানে ক্লাছ কৰা নাই আপুনি মানে ট্ৰেইনিঙৰ লিষ্টৰ পৰা কাটা যাব পাৰে এনেকুৱা কথা মানে ক্লাছবিলাক কৰিব লাগিব হয়তো আপুনি মন নিদিব পাৰে ক্লাছত মনটো বেলেগত থ'ব পাৰে কিন্তু ক্লাছত এটেণ্ড থাকিবই লাগিব আপুনি কিবা সুধিলে পাৰে নোৱাৰে সেইটো পিছৰ কথা কিন্তু ক্লাছটো ভালকৈ কৰিবই লাগিব নহ'লে কিন্তু ভাল শাস্তি দিবে সিহঁতে ভাল মানে তেখেতসকলে সুধিব যে তোমাৰ কি প্ৰব্লেম হৈছে এনেকৈ যদি একেৰাহে ধৰক 5 দিনমান বা এসপ্তাহমান যোৱা নাই ক্লাছ কৰিব তেতিয়া কিন্তু বেণ্ড বজাই দিব চ' সেনেকুৱা আৰু মই এটা কথা মই বহিছিলোঁ লাষ্টত সদায় মাজে মাজে আগতো বহিছিলোঁ তো প্ৰথম কেইদিন আগত বহিছিলোঁ তেতিয়া ভাবিলোঁ আগত মজা নাই ভাই কিবা এটা ভাল নালাগে আৰু আড্ডা মাৰিব নোৱাৰি আড্ডা মানে ধৰক আৰু বহুত ষ্ট্ৰিক হৈ থাকিব লাগে এতিয়া ধৰক আমাৰ এইটো বয়সো নাই যে আমি ইমান মানে মন দি থাকিম চ' লাষ্টত বহা কৰিলোঁ পিছত তাৰপিছত দেখিলোঁ যে লাষ্টৰ পৰা মাতি আনে দেখোন উঠে আনে লাষ্টৰ পৰা কিবা এটা সোধে উঠে কিনে বাবা ক'ত পঢ়িলোঁ লাষ্ট কি কৰিলোঁ মাজত বহিলোঁ আৰু মাজত আপুনি যদি এনেকুৱা চিটুৱেশ্যন হয় মোৰ দ্বাৰাই মাজত বহিব মাজৰ চিটটোত বাছি ল'ব মাজৰ পৰা ইমান এটা নোসোধে কিন্তু ফাৰ্ষ্টৰ সোধে লাষ্টৰ পৰা সোধে আৰু কেতিয়াবা ফাৰ্ষ্টৰ বেঞ্চ খালি থাকিলে লাষ্টৰ পৰা উঠে নাই কিন্তু মাজৰ পৰা উঠে নাই এনেকুৱা চিটুৱেশ্যন হৈছিল মোৰ লগত চব ভাল লাগিছিল দেই ট্ৰেইনিংটো খুব ভাল লাগিছিল কিন্তু এটা কথা দেই জানি কিন্তু অকণমান প্ৰব্লেম হৈছিল কি মস্ত গৰম তাত মস্ত গৰম সাংঘাতিক আমাৰ যিটো জেগাখিনি আছিল সাংঘাতিক গৰম আৰু মানে কমিউনিকেশ্যন ইমান এটা ভাল নহয় মানে গাড়ী মটৰ নাপায় এনেকুৱা মোৰ যিহেতু স্কুটি আছিল মই কিন্তু লৈ যোৱা নাছিলোঁ ক'ত থ'ম গাড়ীখন মই যিহেতু ভাড়া ঘৰত আছিলোঁ থোৱা মেলা দিগদাৰ হয় সেইকাৰণে মানে কি মই এই গাড়ীতে অহা যোৱা কৰিছিলোঁ বহুত কমিউনিকেশ্যন বেয়া একদম ঘাটিয়া কমিউনিকেশ্যন নাপায় তাতে গাড়ী ৰখি মৰিব লাগিব এবাৰ কি হ'ল মই ভাই বিশ্বকৰ্মা পূজাৰ দিনা গ'লোঁ ক্লাছ কৰিব চৰি বিশ্বকৰ্মা নহয় সেইটো কি আছিল শিৱ পূজাৰ দিনা মেক্সিমাম ষ্টুডেণ্ট নাই আৰু মই মানে থাকি দিলোঁ মোৰ একেলগে এটা কাম কৰিম তাতে পূজা হয় পূজা খাই যাম আৰু ক্লাছ কৰিব গ'লোঁ ক্লাছো নহ'ল মানে ক্লাছ নহ'ল মানে আমি কেইটামানে ষ্টুডেণ্ট আছিলোঁ
তাৰপিছত আৰু ছাৰহঁতে ক'লে কি যিহেতু কেইটামান ষ্টুডেণ্ট আছে আমি মানে কি কৰিম ছাৰহঁতে চাহ এটা খোৱালে আৰু চাহ মিঠাই ত' তেতিয়া হেৰি ছাৰ আছিল আমাৰ আহাদুজ ছাৰ আৰু অনিল ছাৰ আছিল তেতিয়া তো তেওঁলোকে মিঠাই চিঠাই খোৱালে আমাক তাৰপিছত আৰু এনেকৈ আহিলোঁ বিশ্বাস কৰক সেইদিনা এখনো গাড়ী নাই আৰু মই ঘৰত কেনেকৈ আহিম তাৰপিছত মই কি কৰিছোঁ 3 কিলোমিটাৰ জেগা মই খোজকাঢ়িছোঁ তথাপিও নাই ভাগ্য ভাল যে লগৰ কেইটামান আহি আছিল পিছফালে আহি থাকোঁতে মই এনে ছিগনেল দিছিলোঁ যে হেৰি কৰা সিহঁতৰ লগত আহিলোঁ তো এই আপুনি যদি ৰানিং ট্ৰেইনিং লয় এইটো বস্তু পাব বিৰাট মানে প্ৰব্লেম পাব আৰু পানীৰ প্ৰব্লেম দেই ভাই পানীৰ একদম ঘাটিয়ে প্ৰব্লেম পাব পানীৰ এনেকৈ এইটো পানীৰ মানে এইটো 12মহীয়া সমস্যা এইটো পানীৰ প্ৰব্লেম কেতিয়াও চল্ভ নহয় কাৰণ পাহাৰীয়া জেগা না পানীটো থাকিবই প্ৰব্লেমটো পাবই আৰু আমি যেতিয়া যাওঁ না মই এটা ভাল এক্সপিৰিয়েঞ্চ কৈ আছোঁ আমি যেতিয়া যাওঁ প্ৰথমতে মই মানে পানীৰ প্ৰব্লেম পোৱা নাই কাৰণ মই যিহেতু ভাড়া ঘৰত আছিলোঁ তো তাত মানে মই যিখিনি জেগাত আছোঁ পানী পায় কিন্তু য'ত সিহঁতে মানে য'ত হোষ্টেল থাকে তাত মানে পানী প্ৰায় নাপায় মটৰৰ পানী তাত ইফালে মটৰ এটাও বেয়া হৈ আছিল সেইকাৰণে আমাৰ ক্লাছ কেইদিনমান দেৰিকৈ হৈছিল পানীৰ প্ৰব্লেমৰ কাৰণে চ' সিহঁতে বিশ্বাস কৰক এই লাইন লৈ লৈ পানী আনিব গৈছে ফটো চটো দিছে চ' এনেকুৱা দীঘল লাইন মানে লাইন পাতিব লগা হৈছে পানী আনিবলৈ তাকো খোলা পানী ৰঙা পানী মানে গাড়ীৰে আহে সেই পানী মানে আনিবলৈ লাইন পাতিব লগা হৈছে আৰু সেই বাল্টিংটো পানী ভৰা বাল্টিংটো ওপৰত উঠাই নি কিনে এনেকুৱা লেভেলৰ কষ্ট হৈছে চ' মই এইটো ৰানিৰ কাৰণে কৈ আছোঁ বাকী বেলেগ নাজানো দেই শিলচৰত হয়তো বাকী গম নাপাম মই চ' যোনে ৰানিত ল'ব ট্ৰাই কৰি আছে তো এনেকুৱা প্ৰব্লেম ফেচ কৰিব যদি আপোনাৰ নিজা গাড়ী আছে আপোনালোকে অহা যোৱা কৰিব তাৰ পৰাই হয়তো মানে এটা কথা দেই আগতে মানে আমাৰ বেটছৰ আগত মানে এইটো হোষ্টেলত থকাটো মেণ্ডেটৰী আছিল আমাক মানে কি হৈছিল আমাৰ লাক লন ভাল আছিল আমাৰ বাৰত মানে হোষ্টেল যোনে ভাড়া ঘৰত থাকিব পাৰে আৰু যোনে অহা যোৱা কৰিব পাৰে সেনেকুৱা এটা অপশ্যন আছিল আমাৰ বাৰত হৈছিল নতুনকৈ এতিয়া কি কৰে ক'ব নোৱাৰোঁ দেই এতিয়া হয়তো নিদিব পাৰে সেইটো গম নাপাওঁ বা দিব পাৰে কিন্তু আমাৰ আগৰ বেটছটো কিন্তু মেণ্ডেটৰী আছিল গোটেইখিনি চ' সেনেকুৱা আছিল কথাবিলাক আৰু এক্সামবিলাক প্ৰেক্টিকেলটো ভাটিবিলাক হয় আৰু বহুত ষ্টুডেণ্ট 200টা ষ্টুডেণ্ট না প্ৰেক্টিকেলবিলাক মানে হেৰি হৈ যায়তো তেতিয়া কিন্তু বিৰাট কষ্ট হয় আৰু ফাইনেল এক্সামটো গৰমত হৈছিল না তো মানে মাথা গৰম হৈ যায় বিশ্বাস কৰক প্ৰেক্টিকেলৰ দিনা লাইন ধৰি ইমান ষ্টুডেণ্ট চ' ইমান ষ্টুডেণ্টৰ মাজত লাইন ধৰি এটা এটাকৈ মাতিব না চ' মই যেতিয়া আমাৰ ফাইনেল এক্সাম শেষ হয় না তেতিয়া কি হৈছিল মোৰ ঘৰ আহি পোৱালৈ 10টা বাজি গৈছিল বিশ্বাস কৰক চ' ভাগ্য ভাল মই লগৰটোৰ এখন কাৰ আছিল চ' সি আৰু মই একেলগে আহিছোঁ নহ'লেতো তাৰ পৰা মই তাত থাকিব লাগিল এইফালে ভাড়া ঘৰতো মই সেইদিনা খালী কৰিছোঁ চ' এনেকুৱা লেভেলৰ হৈছিল মানে তাত কমিউনিকেশ্যনটো খুব বেয়া চ' এনেকুৱাকৈ আপুনি ট্ৰেইনিং কৰিব লাগিব ৰানিত যদি কৰে আৰু চ' এইখিনিয়ে কথা আছিল আৰু কিছুমান বস্তু আছে বহুত বস্তু আছে লাহে লাহে ওলাই থাকিব এতিয়া একেলগে নোলায় না আৰু একেলগে যদি কওঁ আপোনালোকে বহুত পাব ভিডিঅ'টোত কিমান হেৰি কৰিব চ' আজি এক্সামৰ কথা অকণমান ক'লোঁ চ' আৰু কি ক'ম আৰু 2-এটা নিগেটিভ কমেণ্ট মাৰি থাকিব মোৰ ইম্প্ৰেশ্যনটো মানে হাই হৈ যাব ইম্প্ৰেশ্যনটো থেংক ইউ ফৰ ডেট ইম্প্ৰেশ্যনটো মানে হাই হ'লেতো মোৰে ভাল হয় ন ইউটিউবটো চলিলে ভালটো লাগিবই কিন্তু মই ইউটিউবৰ পৰা পইচা পাম বুলি আশা কৰা নাছিলোঁ দেই মোৰ চাব আপোনালোকে যেতিয়া আগৰ ভিডিঅ'বিলাক চাই মোৰতো ভিউ নাহে 40টা 50টা এনেকৈ ইউটিউবাৰ হ'ব আপুনি চ' ভিউ নাহে চ' এই যে নিগেটিভ কমেণ্টবিলাক দিয়া কৰিলে মানে অমুক তেতিয়াৰ পৰা ক'ব নোৱাৰোঁ ইম্প্ৰেশ্যনটো বাঢ়ি গ'ল নেকি যেতিয়া মই ইউটিউব ষ্টুডিঅ'টো চাওঁ তেতিয়া ইম্প্ৰেশ্যনটো বাঢ়া মানে গম পায় এই কমেণ্টৰ কাৰণে চ' থেংক ইউ আপোনালোকে ইমানখিনি মৰম আদৰ দিয়াৰ কাৰণে আৰু কি ক'ম আৰু তেওঁক ভালে থাকক এতিয়া আহিলোঁ আহি কিনে আৰু জানেতো আৰু কি বনাওঁ ভাত পানী বনাব লাগিব পানী নবনাওঁ পানী কিনা আছে চ' ভাতটো বনাওঁ বনাই কিনে খাই লৈ শুই থাকোঁ আৰু কালি আৰু ৰাতিপুৱা আৰু একে ডিউটি দিয়া জয় আহোঁ আৰু এটা কথা ক'ব ৰৈ গৈছিল মোৰ সেইটো আছিল এডমিট কেতিয়া ওলাব চাওক মই কৈছোঁ যে এডমিট মানে কলিং লেটাৰখনকে এতিয়া আমিতো এডমিট সেনেকুৱা নাছিল কলিং লেটাৰখনে লৈ কিনে আমি ইণ্টাৰভিউ দিছিলোঁ কলিং লেটাৰখনে এডমিট এতিয়া যদি নতুনকৈ হয়তো দিব পাৰে এডমিটটো নতুনকৈ ওলাব পাৰে কিন্তু মোৰ মতে কলিং লেটাৰখনে সেইখিনি কলিং লেটাৰ আহিলে আপুনি গম পাব যে মই VFA পেট এক্সামৰ কাৰণে এলিজিবল হৈছোঁ গতিকে মই এক্সাম দিব পাৰিম এবাৰতো বহুতেতো এক্সামো দিব নোৱাৰিব পেট এক্সামটো যদি আপুনি এলিজিবল নহয়
চ' এইবাৰ সেনেকুৱা কৰিছে আৰু ৰিটেন এক্সাম হ'ব আৰু এটা কৈছে কি ৰিটেন এক্সামত অসমীয়া দিব পাৰিম নে ইংলিছ দিব পাৰিম চ' ৰিটেন এক্সামটো মে বি ইংলিছতে আহিব কিন্তু এখন এছামিছৰ ওপৰত কিবা এটা লিটাৰেচাৰ থাকিব যে এছামিছ লেংগুৱেজ জনাৰ ওপৰত কাৰণ বহুতেতো এছামিজে নাজানে যি মানুহে এছামিজে নাজানে অসমত সি কেনেকৈ চাকৰি কৰিব চ' সেই হিচাপত ভাবি এখন পেপাৰ কৰিব পাৰে দেই মানে হেৰি কৰি কিনে বাকী আৰু যদি ৰিটেন এক্সাম হয় আৰু সেনেকুৱা এটা হ'ব পাৰে আৰু ৰিটেন এক্সামটো 90% হোৱাৰ চান্স আছে দেই 90% হোৱাৰ চান্স আছে ৰিটেন এক্সামটো আৰু হ'বই হ'ব এইটো গতিকে ভালকৈ প্ৰিপেয়াৰ কৰি থাকা ৰিটেন এক্সামটো কাৰণ এইবাৰ ৰিটেন এক্সাম হোৱাৰ কাৰণো আছে কাৰণ বহুত ষ্টুডেণ্টটো এইবাৰ বহুত ষ্টুডেণ্ট হৈছে তো এই ষ্টুডেণ্টৰ কাৰণেতো হয়তো ভাইভাটো নহ'ব পাৰে ডাইৰেক্ট ৰিটেন এক্সাম হয় ডাইৰেক্ট চিলেক্ট সেনেকুৱা এটা হ'ব পাৰে সেইটো ফাইনেল কনফাৰ্মেশ্যন কিন্তু হোৱা নাই এতিয়ালৈকে সেইটো হোৱা নাই আৰু চ' সেনেকুৱাই হ'ব এক্সামবিলাক তো ভালকৈ ৰিটেনটো ভাল কৰিলেতো ভালেই যদি এশৰ ভিতৰত আপোনাৰ বা কনফিডেঞ্চ থাকে যে মই পামেই কিয় নাপাব আপুনি কওক মোক কওক চ' যদি আৰু আপুনি আধা লিখি কিনে এক্সপেক্ট কৰি থাকে যে মই পাম সেইটো আৰু কাকো গালি পাৰি লাভ নাই বুজি পাইছে চ' সেইটো আৰু এইটো মই কৈছোঁ যে নৰ্মেলি ইংলিছ মিডিয়ামতে আহিব কিন্তু এখন অসমীয়া লিটাৰেচাৰৰ ওপৰত থাকিব গতিকে অসমীয়াখিনি অকণমান ভালকৈ শিকি ল'ব বুজি পাইছে নহ'লে কিন্তু সেইকাৰণে পাছ কৰিব নহ'লে হয়তো নহ'ব চ' সেনেকুৱা এটা কিবা এটা এক্সাম পেটাৰ্ণটো সেনেকুৱা হ'ব বুলি মই শুনি আছোঁ বাকী কি হয় মই নাজানো দেই আৰু এডমিট অলপ দেৰি হ'ব দে মই কৈছোঁৱে যে দেৰি হ'ব মই বাৰে বাৰে কৈছোঁ যে ফেব্ৰুৱাৰী মানত আপোনালোকৰ হৈ যাব আহি যাব ৱাৰ্নিং লেটাৰ ফেব্ৰুৱাৰী মানত হ'ব BTR-টো বেলেগ দেই BTR-ৰ লগত কম্পেয়াৰ নকৰিব BTR বা কাৰ্বি আংলং সেইবিলাক বেলেগ কিন্তু এতিয়া আপোনালোকৰ ফেব্ৰুৱাৰী মানত আশা কৰি থাকক আৰু এতিয়াতো এইবিলাক নহয় এতিয়াতে এইবিলাক আশা কৰি লাভ নাই টাইম ল'ব দে টাইম ল'ব অকণমান ভালহে আপোনালোকৰ প্ৰিপাৰেশ্যন কৰিব টাইম পাব কিয় ইমান চিন্তা কৰে চাকৰি পাই যাব এনেও অলপমান টাইম লাগিব আপোনালোকৰ চাকৰি হওঁতে 3টা বছৰ লাগি যাব আমাৰ লাগিছিল আপোনালোকৰ লাগি যাব হ'ব দিয়ক আৰু ইমান চিন্তা কিয় কৰে